শুনি আচৰিত হ'ব আপুনি লুনা নামৰ সেই যুৱতীগৰাকীৰ প্ৰাণ কাঢ়ি নিয়া এম্বুলেন্সখনৰ ব্ৰেক নাছিল। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল। কাহিলীপাৰাৰ কালিৰ সেই ঘটনা সকলোৱে গমেই পাইছে। সৰস্বতী পূজাৰ আনন্দৰ মাজতে এই অঘটনটো সংঘটিত হৈ গ'ল। এখন এম্বুলেন্স, তাকো 108 এম্বুলেন্স, যিখন এম্বুলেন্সৰ খুন্দাত এই লুনা ভৰদ্বাজৰ প্ৰাণ গ'ল। এতিয়া তেওঁৰ পৰিয়ালত শোকৰ ছাঁ পৰিছে, কান্দোনত ভাগি পৰিছে পিতৃ মাতৃ। স্বাভাৱিকতেই নিজৰ সন্তানক হেৰুৱাইছে সেই পিতৃ মাতৃয়ে। বঙাইগাঁৱৰ এইগৰাকী যুৱতী লুনা ভৰদ্বাজ। কেনেধৰণে হৈছিল বহুখিনি কথা আছে। আৰু মন কৰিব, যিজন চালকে এই ঘটনা সংঘটিত কৰিলে, চালকজনে গোপন স্থানৰ পৰা ফোন কৰি কথাখিনিৰ বিৱৰণী দিছে আৰু বিস্ফোৰক কিছু ভাষ্য আগবঢ়াইছে। ৰঙিয়া সদৰ থানাত অৱশ্যে আত্মগোপন কৰিলে ৰেকিবুদ্দিন আহমেদে, কিন্তু গোপন স্থানৰ পৰা ফোন কৰি কিছু তথ্য আগতীয়াকৈ দি ল'লে। তেওঁ কথাখিনি যিখিনি কৈছে গুৰুত্বপূৰ্ণ, সেইখিনি পাছত আৰক্ষীয়ে পৰীক্ষা নিৰীক্ষা কৰিলে, তদন্ত কৰিলে হয়তো সন্মুখলৈ আহিব। ফোনযোগে কৈছে যে দীৰ্ঘদিন ধৰি 108ৰ সেই এম্বুলেন্সখন পৰিত্যক্ত অৱস্থাত আছিল আৰু ব্ৰেক বিকল হৈ আছিল। আৰু সেই ব্ৰেক বিকল হৈ থকা এম্বুলেন্সখনে ঠিক কৰিবলৈ নিছিল আৰু ঠিক কৰিবলৈ নিয়াৰ সময়তেই দুৰ্ঘটনাটো সংঘটিত হ'ল। ইমান বেপৰোৱা মনোভাৱ কিয়? ব্ৰেক যদি বেয়া হৈ আছিল, সেই গাড়ীখন ৰাজপথত চলিবলৈ কিয় অনুমতি দিয়া হ'ল? ব্ৰেক ঠিক কৰিব লগা যদি আছিলেই গাড়ীখনৰ, তেনেহ'লে মেকানিক মাতি ব্ৰেক ঠিক কৰিব লাগিছিল সেই স্থানতে। ব্ৰেক নোহোৱা এখন গাড়ীক এই ৰেকিবুদ্দিন আহমেদ নামৰ চালকজনে ৰাজপথৰ ভিৰ থকা ৰাজপথৰ মাজেদি চলাই নিবলৈ সাহস ক'ৰ পৰা পালে? বা এই GVK EMRI নামৰ যিটো প্ৰতিষ্ঠান, যিয়ে এই 108 এম্বুলেন্সবোৰ চলায়, তেওঁলোকে এই সাহসটো ক'ৰ পৰা পালে? মস্তিষ্ক নথকা ব্যক্তি নেকি তেওঁলোক? স্বাভাৱিকতে সেই প্ৰশ্নবোৰ আহিছে। যদি সঁচাকৈ এই চালকজন ৰেকিবুদ্দিন আহমেদ নামৰ চালকজনে কোৱা কথাখিনি সঁচা হয়, ব্ৰেক যদি ফেইল হৈ আছিল, সেই গাড়ীখন এনেধৰণে ভৰা ৰাজপথৰ মাজেদি, মানুহেৰে গাড়ীৰে ভৰা ৰাজপথৰ মাজেদি চলাই নিবলৈ কিয় অনুমতি দিয়া হ'ল? কি কাৰণত সেইখন গেৰেজত নিবলৈ, ইমান দূৰ গেৰেজত নিব লগা হ'ল? মেকানিক কিয় মাতি অনা নহ'ল? মেকানিকে চাই চিতি তাত বিকল্প কিবা উপায়েৰে বা ক্ৰেন বা অন্য কিবা মাধ্যমেৰে টানি নিয়াৰ কিয় ব্যৱস্থা কৰা নহ'ল? ঠিক আছে বাৰু, মেকানিক আহিব নোৱাৰে, সেইখন টানি নিয়াৰোতো ব্যৱস্থা আছে, আন বিকল্প বহুত উপায় আছে ব্ৰেক নোহোৱা এখন গাড়ী ঠিক কৰাবলৈ নিবলৈ। এই কামটো কিয় কৰালে তাকে লৈ এতিয়া প্ৰশ্ন উঠিছে স্বাভাৱিকতে। কিন্তু এই ঘটনা ইমান সহজ ঘটনা নহয়। মন কৰিব, 108ৰ কৰ্মচাৰীসকলে আন্দোলন কৰিছিল। এতিয়া 108ৰ কৰ্মচাৰীসকলে এই দুৰ্ঘটনাৰ পাছতেই সৰব হৈ পৰিছে, মাত পাতিছে। তেওঁলোকে কৈছে যে অনভিজ্ঞ একাংশ চালকক লৈছে এই GVK EMRI নামৰ প্ৰতিষ্ঠানটোৱে। GVK EMRI নামৰ প্ৰতিষ্ঠানটোৱে যিসকল চাকৰিয়াল 108ৰ কৰ্মচাৰী, তেওঁলোকৰ ওপৰত বিভিন্ন ধৰণৰ হেঁচা প্ৰয়োগ কৰা, তেওঁলোকক বেয়া ব্যৱহাৰ কৰা, তেওঁলোকক পৰ্যাপ্ত মজুৰি বা দৰমহা নিদিয়া, তেওঁলোকৰ বা আন আন সা সুবিধাবোৰ নিদিয়াৰ বিৰুদ্ধে তেওঁলোকে সচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। আৰু সেই সময়ছোৱাতেই, তেওঁলোকৰ প্ৰতিবাদ চলি থকাৰ সময়তেই GVK EMRI নামৰ প্ৰতিষ্ঠানটোৱে অন্য কিছুমান একাংশ চালকক আনি 108 এম্বুলেন্সবোৰ চলাবলৈ চেষ্টা কৰিছিল। আৰু এতিয়া 108ৰ যিসকল প্ৰকৃত পূৰ্বৰ বা পুৰণি যিসকল কৰ্মচাৰী আছে, তেওঁলোকে কৈছে, চালকসকলে কৈছে যে এই যিজন চালক ৰেকিবুদ্দিন আহমেদ, তেওঁ অনভিজ্ঞ চালক, গাড়ী চালনাৰ বৰ বেছি অভিজ্ঞতা নাই এম্বুলেন্স চালনাৰ, আৰু তেওঁ অনভিজ্ঞতাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হ'ল বুলি অভিযোগ উত্থাপন কৰিছে। আৰু পোনছাতেই GVK EMRI কৰ্তৃপক্ষৰ বিৰুদ্ধে সৰব হৈ পৰিছে। বহুখিনি কথা ইয়াত স্পৰ্শকাতৰ হিচাপে বিবেচিত হৈছে। আমি আশা কৰিম এই সমগ্ৰ ঘটনাৰ তদন্ত ভালদৰে কৰিব আৰক্ষীয়ে, কাৰণ ইতিমধ্যেই ৰঙিয়া থানাত এই ৰেকিবুদ্দিন আহমেদ নামৰ চালকজনে আত্মসমৰ্পণ কৰিছে আৰু তেওঁ তাৰ পূৰ্বেই টেলিফোনিক বাৰ্তালাপত সেইখিনি কথা গোপন স্থানৰ পৰা সদৰিও কৰিছিল। আমি এবাৰ শুনাব বিচাৰিছোঁ ৰেকিবুদ্দিন আহমেদে টেলিফোনত আৰু কি কি কথা ক'লে, এবাৰ শুনক। ইয়াৰ লগা নাছিল, সেইটো কাৰণে মানে 15 তাৰিখে ৰাতি গাড়ীটো তাতে থৈ পেলাই গুচি আহিলে। যোৱাকালি আমাৰ যিটো EMI ছাৰ থাকে ন, EMI ছাৰে ক'লে যে গাড়ীখন কালি মেকানিক হৈছে, তুমি ইয়াৰ চাবিটো মানে ইয়াতে আছিল আমাৰ বাচনাতে, চাবিটো লৈ যোৱা, তুমি লৈ পেলাই চাবিটো তাতে দি দিবা। যদি গাড়ীখন মানে চলাব পৰা অৱস্থা হয়, ভাল কৰি দিয়ে, মেকানিক ক'ব নহয়, যদি সেনেকে কয় ভাল হয়, তেতিয়াহ'লে তুমি বাচনালৈকে গাড়ীখন লৈ আহিবা। আৰু যদি গাড়ীখন ভাল নহয়, তেতিয়াহ'লে মেকানিক লখৰাত ৱৰ্কশ্বপত লৈ যাব। তাৰপিছত মই গ'লো GMC লৈকে, GMC লৈ গৈ মই চাবিটো দি দিলোঁ মেকানিক মানে আগতে সেইখিনি ঠিক কৰিয়ে থৈছিল। তথাপি মানে সিহঁতে ব্ৰেকৰ কামো কিবা কৰিছিল নেকি, মই তাৰপিছত ঠিক হোৱা বুলি ক'লে, সিহঁতে এবাৰ টেষ্ট কৰি চালে, ঠিক হোৱা বুলি ক'লে। মই ঠিকেই আছে বাৰু, ঠিক হৈছে। সিহঁতে ক'লে আমাক হোৱাটছআপত লৈ পেলাই তাতে থৈ পেলাই তুমি ড্ৰপ কৰি গুচি যাবা।
মোৰো ঠিক আছে সেনেকুৱা হ'লে মই পাহাৰৰ ওপৰত সেইটো ৰাস্তাখিনি জাগাটো কি কয় মই একচুৱেলি গম নাপাওঁ বাৰু পাহাৰৰ ওপৰত যিটো আহিব পাৰি কাহিলীপাৰা ওলাব পাৰি হয় সেইটোৰে মই আহিলো আহোঁতে মানে ব্ৰেকটো মানে ইমান এটা আগৰ দৰে কাম কৰা নাই নহ'লে মই মেকানিকজনক কৈছোঁ বোলো দাদা ব্ৰেকটো আগৰ দৰে কাম কৰা নাই অলপমান কিন্তু কমি আছে ব্ৰেকটো আপোনালোকৰ ব্ৰেকৰ কাম কিবা কৰিছিলে নেকি তাৰপৰা ক'লে ব্ৰেকৰ কাম মই একো কৰা নাই বাকী আমি ক্লাছৰ মানে চিলিণ্ডাৰ ফাটি গৈছিল চিলিণ্ডাৰৰ কাম কৰিছোঁ বাকী ব্ৰেকটো এনেকুৱাই বোলো ইয়াতে দেখোন ডিছপ্লেত এটা সেয়া চিগনেল আহিব না চিগনেলটো একো নাই সেইটো মানে কিবা এটা এৰি যোৱা বুলি ক'লে ব্ৰেকৰ কৈছে একো নাই সেইটো ঠিক হৈ যাব তথাপি মই লাহে লাহে আহি আছোঁ স্পীডত হোৱা নাই বাৰু তাৰপৰা যিখিনি য'ত এক্সিডেণ্ট হ'ল সেইখিনিত মানে একদম সেইখিনি বহুত ডাউন ন পাহাৰৰ পৰা নামি আহা বহুত ডাউন হ'লে তাতে ব্ৰেকটো পুৰা একদম যেতিয়া আগত স্কুটি চিস্কুটিখিনি ক্ৰচিঙো হয় তাতে আৰু মই লাহে লাহে আহিছোঁ এনেও লাহে আহিছোঁ মই আগৰ পৰাই সেইখিনি পুৰা যেতিয়া ব্ৰেকটো মাৰিলোঁ ব্ৰেকটো কাম কৰা নাই পুৰা ফেইল হৈ গ'ল সেইবাৰ ব্ৰেক মই হেণ্ড ব্ৰেক মাৰিলোঁ কাম কৰা নাই এতিয়া আগৰ ফালে স্কুটিখন আছে স্কুটিখন এবাৰ ছিংগল মানুহ আছিলে এজন ফাৰ্ষ্ট সেইটো মই দেখা পাইছোঁ ছিংগলজনৰ তাত লাগি গ'ল লাগি যোৱাৰ পিছত মই বোলো কি কৰোঁ এতিয়া ব্ৰেক মাৰিলোঁ একো কাম কৰা নাই তাৰে পিছত আগৰজনে ছোৱালীজনীত লাগি পিছত মই আগৰ ফালে গ'লে আৰু বহুত কিবা কানি হৈ যাব তাৰপিছত মই লেফ্ট চাইডে কাটি ৰেলিঙত লগাই পেলাই গাড়ীখন কিবা কণ্ট্ৰল কৰিলোঁ আৰু মই এনে হৰণ মাৰি চিঞৰি হয় লুনা ভৰদ্বাজ সেই দুৰ্ভগীয়া যুৱতীগৰাকীৰ কথা এবাৰ ভাবক লুনা ভৰদ্বাজে চাকৰিত যোগদান কৰিবলৈ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে গৈছিল অচ্যুত বৰুৱা নামৰ যুৱকজনৰ সৈতে আৰু তেতিয়াই হঠাৎ এই এম্বুলেঞ্চখনে খুন্দা মাৰি দিলে সপোন থানবান হৈ গ'ল পৰিয়ালটোৰো বহু সপোন আছিল থানবান হৈ গ'ল পিতৃ মাতৃৰ অৱস্থা এতিয়া গুৰুতৰ এটা পৰিয়ালক তেওঁলোকৰ সন্তান আৰু কেনেকৈ ঘূৰাই দিব পাৰিব সেয়েহে দুৰ্ঘটনা আমাৰ বাবে অভিশাপস্বৰূপ তাকো এনেকুৱা দুৰ্ঘটনা ইয়াতো এটা ডাঙৰ ভয়ংকৰ ইয়াত আৰত কথা জড়িত হৈ আছে ব্ৰেক ফেইল এখন গাড়ী চলায় ব্ৰেক ফেইল এখন এম্বুলেঞ্চ চলায় ৰাজপথত দুৰ্ঘটনা সংঘটিত কৰিলে ইয়াত দোষী বা ইয়াত অপৰাধী ব্যক্তি থকাৰ কথা পোনছাতে ক'ব পাৰি ইয়াত দোষী মানুহ আছে কিয় ব্ৰেক ফেইল এম্বুলেঞ্চ এখন ব্ৰেক ফেইল গাড়ী এখন ৰাজপথত এনেধৰণে চলাব দিয়া হ'ল তেওঁ নিজেই কৈছে যে সেই গাড়ীখন ঠিক কৰিবলৈ নিয়া হৈছিল মই পুনৰ আৰম্ভণিতে কোৱাৰ ধৰণে আকৌ কওঁ বিকল্প উপায় বহুত আছিল সেইখন ঠিক কৰিবলৈ নিয়াৰ ক্ৰেন বা অন্য মাধ্যমেৰে টানি নিয়াৰ ব্যৱস্থা কৰিব পাৰিলেহেঁতেন মেকানিকক মাতি আনিব পাৰিলেহেঁতেন কিন্তু JVK EMRI নামৰ প্ৰতিষ্ঠানটোৱে সম্পূৰ্ণ গাফিলতি ইয়াত প্ৰদৰ্শন কৰিছে ইয়াৰ চূড়ান্ত গাফিলতি JVK EMRI নামৰ প্ৰতিষ্ঠানটোৰ অচ্যুত বৰুৱা যিগৰাকী যুৱকৰ সৈতে এই লুনা ভৰদ্বাজ বাইকত গৈ আছিল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে অচ্যুত বৰুৱা এতিয়া বিপদমুক্ত বুলি আমালৈ খবৰ আহিছে কিন্তু আন এজন চালক শম্ভু শৰ্মা তেওঁ স্কুটি চলাই আছিল বুলি খবৰ আহিছে তেওঁকো খুন্দি আছিল এম্বুলেঞ্চখনে তেওঁৰ অৱস্থা গুৰুতৰ আমি শম্ভু শৰ্মাৰ লগতে অচ্যুত বৰুৱাৰ আশু আৰোগ্য কামনা কৰিছোঁ অতি সোনকালে যাতে তেওঁলোক ভাল হৈ পৰে সুস্থ হৈ পৰে সেইটোৱে কামনা কৰিছোঁ আঘাতৰ পৰা যাতে উপশম পাব পাৰে সেইটোৱে কামনা কৰিছোঁ কিন্তু ভাৰতবৰ্ষত এতিয়া ৰাজপথৰ দুৰ্ঘটনা বহুত চিন্তাৰ কাৰক হৈ পৰিছে মানুহৰ গাড়ী আছে গাড়ী নতুনকৈ কিনিছে EMIতে হওক বা আন মাধ্যমেৰে হওক কিন্তু গাড়ীবোৰ চলোৱাৰ উচিত যিখিনি প্ৰশিক্ষণ তেওঁলোকৰ নাথাকে তীব্ৰ গতিত গাড়ী চলায় কাৰোবাক দেখুৱাবলৈ তীব্ৰ গতিত গাড়ী চলায় শ্ব' অফ কৰিবলৈও কিছুমানে তীব্ৰ গতিত গাড়ী চলায় সেইবোৰৰ ফলত কিন্তু একোটা পৰিয়াল থানবান হৈ যায় ধ্বংস হৈ যায় সামান্য ভুলৰ বাবে নজৰহাটি দুৰ্ঘটনা ঘটি বুলি এনে বিজ্ঞাপন এটা প্ৰচাৰ কৰি নাথাকে সেইটো বাৰু নজৰহাটি দুৰ্ঘটনা ঘটি ক'ৰবাত মানুহৰ কিছুমান অন্য মনস্কতা বা অন্য কিছু কথা চিন্তা কৰি গাড়ী চলোৱাৰ ফলত হয় কিন্তু সেইটো সমানেই ভুল বা বেয়া কাম এইটো সমানে কিন্তু এইটো আকৌ জঘন্য অপৰাধৰ ভিতৰতে পৰিব ব্ৰেক ফেইল গাড়ী এখন এনেধৰণে ৰাজপথেদি ভৰা ৰাজপথেদি চলাই ঠিক কৰিব নিয়াৰ বিষয়টো আমি আশা কৰিম এই ক্ষেত্ৰত আৰক্ষীৰ সঠিক তদন্ত আগবাঢ়ক আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পৰৱৰ্তী সময়ত আৰু অধিক তথ্য আনিবলৈ চেষ্টা কৰিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ